প্রেগনেন্ট তো pregnant। কুড়িয়ে নিতে হবে কিন্তু তুই ঠিক আছে ঠিক আরামত তুলিম দেখা নেই জলে নামিয়ে দাও নিচে নামাও জলের নিচে হ্যাঁ হ্যাঁ ডুবোকে নিয়ে বানাক্ৰান্তক উদ্ধাৰ কৰি কৰি ভাগৰি পৰিল এইসকল কিন্তু এতিয়াও শেষ হোৱা নাই কৰ্তব্যৰ মাজতে নিশা ৰাজপথতে বিশ্ৰাম ললে এইদৰেই এইসকল NDRF SDRFৰ জোৱানে এয়া দৃশ্য শিৱসাগৰৰ 24 ঘণ্টাই ৰাইজৰ সেৱাত নিজৰ জীৱনক তুচ্ছ কৰি ভয়ংকৰ বানৰ মাজত নিৰৱচ্ছিন্নভাৱে কৰি গৈছে কৰ্তব্য বন্যাৰ্তক উদ্ধাৰ কৰিবলৈ গৈ পাহৰি গৈছে নিজকো আনক উদ্ধাৰ কৰিবলৈ গৈ পাহৰি গৈছে খাৱন খুৱন 5 দিনে উজনি অসমৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাত নিয়োজিত হৈ থকা NDRF SDRFৰ জোৱানসকলৰো অৱস্থা কাহিল হৈছে আনক উদ্ধাৰ কৰিবলৈ গৈ আপোনালোকে অকণ চক আছে তেখেতলোকে দাদা আপুনি এটা দেখিছেনে কি অৱস্থাত আছে সিহঁতে বাইদেউ একো নকৰিব বাইদেউ আমি আছো আপুনি টেনশ্যন কৰিব নালাগে আমি আহিছোঁ আমি টেনশ্যন নকৰিব প্ৰতিনিয়ত বানত আবদ্ধ হৈ থকা লোকৰ বাবে তেওঁলোক হৈ পৰিছে ত্ৰাণকৰ্তা লাখ লাখ মানুহৰ জীৱনৰ সংগ্ৰামৰ যুঁজত একোগৰাকী দুৰন্ত সৈনিক হিচাপে লাগি থকা এইসকল NDRF SDRFৰ জোৱানৰো আছে ভাগৰ কিম্বা বিশ্ৰামৰ প্ৰয়োজন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই দৃশ্যই এতিয়া সকলোকে প্ৰায় আৱেগিক কৰি তুলিছে নেদেখাজনে ত্ৰাণকৰ্তাৰূপী NDRF SDRFৰ জোৱানসকলক বানাক্ৰান্তক উদ্ধাৰৰ বাবে দিয়ক আৰু শক্তি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট